বিদ্যালয়লৈ পৰীক্ষা দিবলৈ আহিছিল ছাত্ৰ-ছাত্ৰী কিন্তু বিদ্যালয়ত নাই এজনো শিক্ষক-শিক্ষয়িত্ৰী ৰাইজে বিদ্যালয়ত লগালে তলা চৰকাৰী শিক্ষা ব্যৱস্থাত নাজল নাথল অৱস্থা 11টা বাজিলৈ এতিয়ালৈকে মাষ্টৰ হোৱা নাই আৰু কোনো এটা মানে ক্লাছ কৰা নাই আৰু পৰীক্ষাও লোৱা নহয় কেনেদৰে চলিছে মন্ত্ৰী ৰনোজ পেগুৰ শিক্ষা বিভাগ তাৰে জ্বলন্ত প্ৰমাণ ধেমাজিৰ মেছাকি টঙানী প্ৰাথমিক বিদ্যালয় 1946 চনতে স্থাপন হোৱা এই বিদ্যালয়খনে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰি আহিছে চৰকাৰী দৰমহা খাই নুদুকা হোৱা বিদ্যালয়খনৰ শিক্ষকৰ কাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে ৰাইজ বিদ্যালয়খনত নিযুক্তি দিয়া হৈছে 4জনকৈ শিক্ষক কিন্তু বিদ্যালয়লৈ এজনো শিক্ষক নিয়মীয়াকৈ নহাৰ অভিযোগ ৰাইজৰ শিক্ষা বিভাগৰ ৰুটিন অনুসৰি পৰীক্ষা দিবলৈ আজি পুৱাতে বিদ্যালয়ত উপস্থিত হৈছিল কণ ছাত্ৰ-ছাত্ৰী কিন্তু 11 বজালৈকে বিদ্যালয়খনত উপস্থিত নহল এজনো শিক্ষক অৱশেষত ৰাইজে বিদ্যালয়খনত লগালে তলা বিচাৰিছো যে যাতে এনেকুৱা এটা পৰ্যায়ত হ'ব নালাগে ল'ৰা-ছোৱালীৰ ভৱিষ্যতক ধ্বংস কৰিব নালাগে আমাক বিহিত ব্যৱস্থা এটা চৰকাৰে কৰি দিব লাগে সেইটো আমি ভাবো আৰু যদিহে ইমান মানে সৰুতে যদি পুলিকণ যদি মুহাৰি পেলাই তেতিয়াহ'লে ল'ৰা-ছোৱালীবিলাকৰ ভৱিষ্যত কি হ'ব যদিহে কিবা আজি গধূলিলৈ যদি 1টা বজালৈ যদি নাহে তেতিয়াহ'লে আমি তলা বন্ধ কৰি অনিৰ্দিষ্টকাললৈ ৰাখিম তেনে সময়তে বিদ্যালয়খনত উপস্থিত হয় খণ্ড সমল শিক্ষক বিদ্যালয়ৰ পৰিদৰ্শক শিশুৰ স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱা স্বাস্থ্যকৰ্মীৰ এটা দল কিন্তু তাৰ পাছতো উপস্থিত নহল এজনো শিক্ষক মেছাকি টঙানী এলপি স্কুলত আহিছোঁ যে ইয়াত টিচাৰ নাই বুলি কোৱাৰ কাৰণে গতিকে আমি তেওঁলোকক ব্যৱস্থা ল'ম ডিপাৰ্টমেণ্টেলি এতিয়া মই চাই আছোঁ কি হয় আমি বিভাগীয়ভাৱে এনকুৱাৰী কৰি মেছাকি টঙানী প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়খন মানে বুঢ়ীহুটি সমল কেন্দ্ৰৰ অধীনৰ আৰু এই বুঢ়ীহুটি সমল কেন্দ্ৰটো CRCC হিচাপে মই কাৰ্যনিৰ্বাহ কৰি আছোঁ মেছাকি টঙানী প্ৰাথমিক বিদ্যালয়খনৰ যিগৰাকী প্ৰধান শিক্ষক বিনোদ পেগু তেখেতৰ ওচৰত মই বহুবাৰ অভিযোগ মানে বিভাগীয় কৰ্তৃপক্ষক দিছোঁ মানে তেখেতৰ হৈ আৰু বিভাগীয় কৰ্তৃপক্ষই তেখেতক এবাৰ চৌকচো দিছে আৰু এইকেইটা দিনত মই ধাৰাবাহিকভাৱে তেওঁৰ বিদ্যালয়লৈ আহিছোঁ আৰু তেখেতক মই বিদ্যালয়খনৰ যি দায়িত্ব কৰ্তব্য সম্পৰ্কত বাৰে বাৰে কৈছোঁ যে আপোনাৰ এই বিদ্যালয়খন মেছাকি টঙানী অঞ্চলৰ এটা মানে নাম থকা বিদ্যালয় গতিকে এই বিদ্যালয়খনক কেতিয়াও আপুনি এনেকুৱা এটা পৰ্যায়লৈ নিয়াৰ চেষ্টা নকৰিব আৰু মই আজি 3 দিনৰ আগত আমাৰ ব্লক মিছন অৰ্থাৎ আমাৰ BMC ছাৰক এখন মই অভিযোগ পত্ৰও দাখিল কৰিছোঁ মই ছাৰক দিয়া অভিযোগ পত্ৰখন ঠাইত এতিয়াও আপোনালোকে বিচাৰি নাপাব শনিবাৰে মই তেওঁক কৈছিলোঁ যে আজিৰ দিনটোত যিহেতু আমাৰ গুণোৎসৱ আহি আছে গতিকে এই গুণোৎসৱৰ কাৰণে যিখন আমাৰ ছাত্ৰ-ছাত্ৰীৰ তালিকা এই ছাত্ৰ-ছাত্ৰীৰ তালিকাখন আজি দিয়াটো আমাৰ ফাইনেল আছিল গতিকে তেওঁক মই গোটেই কামখিনি যিখিনি মানে অনলাইনৰ কামখিনি সহযোগ কৰি আৰু আজি এই তালিকাখন মানে তেওঁৰ চিনসহ দিবৰ কাৰণে মই তেওঁক জনাইছিলোঁ কিন্তু তেওঁ আজি আহি উপস্থিত নহ'ল আৰু বাকী 2জন শিক্ষকক মই যেতিয়া যোগাযোগ কৰিছোঁ তেওঁলোক আহিছিল বিদ্যালয়লৈ আহিছিল কিন্তু এজন কেছ চলি থকাৰ কাৰণে তেওঁ কেছৰ খাতিৰত মানে কেছত উপস্থিত হ'ব লগা হ'ল বুলি তেওঁ জনাইছে বাৰু আৰু দ্বিতীয়জনৰ কি হৈছে নতুনকৈ তেওঁ ৰেগুলাৰাইজেশ্যন হোৱাৰ কাৰণে তেওঁ NPSৰ এটা কামত গ'ল বুলি কৈছে কিন্তু তৎসত্ত্বেও মই তেওঁক কৈছোঁ যে তুমি অন্ততঃ পৰীক্ষাটো পাতি যাব লাগিছিল কাৰণ ছাত্ৰ-ছাত্ৰী যিহেতু পৰীক্ষা চলি আছিল গতিকে পৰীক্ষাটো পতাটো তেওঁৰ দায়িত্ব আছিল গতিকে বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণৰ বিবেচনা কৰে যি ধৰণৰ ব্যৱস্থা লয় তাত মোৰ ক'বলগীয়া নাই আৰু মই যিহেতু বাৰে বাৰে নিজে বহুত চেষ্টা কৰিও ইয়াত সফল হ'ব পৰা নাই গতিকে বিভাগে যদি ইয়াৰ ওপৰত ব্যৱস্থা লয় নিশ্চিত মই ভাল বুলি হৈছে বুলি মই অনুভৱ কৰোঁ তেওঁলোকে অফিচিয়েল কিন্তু মোক ছুটি মোকো জনোৱা নাই আৰু আজিকালি যিহেতু শিক্ষা সেতু পৰ্টেলৰ জৰিয়তে ল'ব পৰা যায় গতিকে তেওঁলোকে শিক্ষা সেতু পৰ্টেলত আজি তেওঁলোকে এটেণ্ডেঞ্চ মাৰিহে মানে ধৰি লওক নিজৰ যি কৰ্তব্য বা হেৰিলৈ গন্তব্যস্থানলৈ গৈছে আৰু এতিয়া এনেদৰে যোৱা তাপলি মাৰি চলিছে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা ভিডিঅ' জাৰ্নেলিষ্ট দনিপল বৰদলৈৰ সহযোগত ধেমাজিৰ পৰা ঋতুৰাজ চেতিয়াৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।